অসমৰ সংখ্যালঘু মুছলমানৰ গাত হাত দিলে পৰিণাম ভয়াবহ হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দি এতিয়া আমচু গৰজি উঠা দেখিবলৈ পোৱা গৈছে। মুছলমানৰ গাত হাত দিয়াৰ আগতে আমচুৰ বুকুৱেদি যাব লাগিব বুলি এতিয়া হুংকাৰ দিছে আমচুৰ নেতাই। অৰ্থাৎ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে মুছলমানৰ গাত হাত দিলে পৰিণাম ভয়াবহ হ'ব। আৰু কি কৈছে আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, অসমৰ মুছলমানৰ গাত হাত দিলে পৰিণাম ভয়াবহ হ'ব। এই হুংকাৰ দিছে এতিয়া আমচুৱে। মুছলমানৰ গাত হাত দিয়াৰ আগত আমচুৰ বুকুৱেদি যাব লাগিব। আৰু মুছলমানৰ অধিকাৰক লৈ গৰজি উঠিছে এতিয়া আমচু। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰক লেতেৰা ৰাজনীতি। মুছলমানৰ শেষৰটো সমস্যা সমাধান নোহোৱালৈকে আমচুৱে যুঁজ দিব বা যুঁজি যাব বুলি হুংকাৰ। আৰু আমচু হৈছে সংখ্যালঘু লোকৰ সন্মুখত থকা এখন ৱাল। আৰু মুছলমানৰ গাত হাত দিয়াৰ আগত আমচুৰ ৱাল ভাঙি আহিব লাগিব বুলি উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে। আৰু সংখ্যালঘু সমাজৰ সুৰক্ষাক লৈ এনেদৰে গৰজি উঠিছে এতিয়া আমচু। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো হুংকাৰ দিছে আমচুৰ নেতাই। মুখ্যমন্ত্ৰীক সকিয়নি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। আৰু মুছলমানক তুচ্ছ তাচিল্য কৰাৰ অভিযোগ উত্থাপন কৰিছে। আৰু বিভিন্ন সময়ত প্ৰতাৰণা কৰা হৈছে বা বৰ্বৰভাৱে কষ্ট দিয়া হৈছে সংখ্যালঘু মুছলমানক। আৰু এই কথা উল্লেখ কৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰে। তাৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই ৰাজনীতি হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰিবৰ বাবে এতিয়া সকিয়নি দিছে ৰেজাউল কৰিম চৰকাৰে। মুছলমানৰ শেষৰটো সমস্যা সমাধান যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমচুৱে যুঁজি যাব বুলিও এতিয়া হুংকাৰ। আৰু আমচু হৈছে সংখ্যালঘু লোকৰ সন্মুখত থকা এখন ৱাল। আৰু সংখ্যালঘু মুছলমানৰ গাত হাত দিয়াৰ আগত আমচুৰ বুকুৱেদি যাব লাগিব। আৰু যদিহে মুছলমানৰ গাত হাত দিয়ে তেনেহ'লে তাৰ পৰিণাম কিন্তু ভয়াবহ হ'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে আমচুৰ নেতাই। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে এতিয়া সভাপতি ৰেজাউল কৰিম চৰকাৰৰ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ। মন্তব্য আছে, কি কৈছে আমি সেই মন্তব্য আগবঢ়াইছো। শেষৰটো সমস্যা সমাধান নহয় তেতিয়ালৈকে অবিৰতভাৱে সদৌ সংখ্যালঘু ছাত্ৰী আন্দোলনৰ প্ৰতিজন কৰ্মকৰ্তা যুঁজি যাব। প্ৰতিজন কৰ্মকৰ্তাই যুঁজি যাব। 1980 চনত যি অৱস্থা আছিল তাতকে ভয়াবহ অৱস্থা আজিৰ তাৰিখত। হয়তো আমি বুজি নাপাওঁ, হয়তো আমি বাছবাৰী অঞ্চলৰ ভিতৰ অঞ্চলত আছো, বহু কথাই আমি হয়তো গম পোৱা নাই। যিসকলে ছচিয়েল মিডিয়া চাই আছে, যিসকলে টিভি চাইছে, যিসকলে বিভিন্ন সভা সমিতিত গৈছে, অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ যি বৰ্তমান অৱস্থা, 1980 চনত যি অৱস্থা আছিল তাতকে ভয়াবহ অৱস্থা আজিৰ তাৰিখত। আৰু ইয়াক মোকাবিলা কৰিবৰ কাৰণে অসমত কোনো নেতা নাই। সদৌ অসম সংখ্যালঘু ছাত্ৰী আন্দোলনৰ এই পতাকাৰ বাহিৰে সংখ্যালঘু সমাজক সন্মুখৰ পৰা নেতৃত্ব দি এই জাতিটোক উদ্ধাৰৰ কাৰণে কোনো নেতা সৃষ্টি হোৱা নাই। একমাত্ৰ যদি জাতিটোক নেতৃত্ব দি আছে, সন্মুখৰ পৰা জাতিটোক উদ্ধাৰৰ কাৰণে চেষ্টা কৰিছে, সেয়া সদৌ অসম সংখ্যালঘু ছাত্ৰী আন্দোলন আমচুৱে কৰিছে। গতিকে এই আমচুক আমি জীয়াই ৰাখিব লাগিব। আমচু হৈছে সংখ্যালঘু ৰাইজৰ সন্মুখত থকা এটা ৱাল। কোনোবাই সংখ্যালঘু ৰাইজৰ গাত হাত দিবৰ কাৰণে সেই ৱাল ভাঙি পাৰ হৈ আহিব লাগিব। আৰু এই ৱাল ভঙা ক্ষমতা কাৰো নাই। সংখ্যালঘু সমাজক যদি কোনোবাই হাত দিব বিচাৰে, আমচুৰ প্ৰতিজন কৰ্মকৰ্তাৰ বুকুৰ ওপৰেদি যাব লাগিব। তাৰপিছত সংখ্যালঘু সমাজক হাত দিব পাৰিব। আৰু আপোনালোকক কথা দিছো, সদৌ অসম সংখ্যালঘু ছাত্ৰী আন্দোলনৰ প্ৰতিজন কৰ্মকৰ্তা এই পৃথিৱী থকালৈকে সন্মুখৰ পৰা নেতৃত্ব হাত দিলে পৰিণাম ভয়াবহ হ'ব। এইটোৱে স্পষ্ট। আজি সংখ্যালঘু সমাজক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে আপোনালোকে টিভি পত্ৰ চাই আছে। যোৱাকালিও দেখিছো অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে মানুহ ইমান তললৈ যাব পাৰে আমি কল্পনাও কৰা নাছিলো যে অসমৰ এজন মুখ্যমন্ত্ৰী তেওঁ নিজৰ ভোট বেংকৰ স্বাৰ্থত তেওঁ কালি কি কৈ দিলে, অচিনাক্ত লোক। মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছো, অসমত যদি অচিনাক্ত লোক আছে আপুনি গ্ৰেপ্তাৰ কৰাৰ কিয় ব্যৱস্থা গ্ৰহণ কৰক। আপুনি গৃহ বিভাগৰ দায়িত্বত আছে। অচিনাক্ত লোক থাকিব পাৰে নেকি? অচিনাক্ত লোক থাকিব পাৰে নেকি? হয় থাকিব পাৰে, কোনোবা বিভিন্ন ধৰ্মৰ জনগোষ্ঠী মানুহ থাকিব পাৰে। কেতিয়াবা ক'ব অচিনাক্ত, কেতিয়া ক'ব বিশেষ সম্প্ৰদায়, কেতিয়া ক'ব মিয়া, কেতিয়া ক'ব
চৰুৱা, কেতিয়া ক'ব খিলঞ্জীয়া। মুখ্যমন্ত্ৰী ভাবিছে নেকি যে তেওঁ যি ক'ব আমি তাকে নাচি থাকিম? গতিকে মই মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকীয়াই দিছো আজিৰ সভাৰ জৰিয়তে যে মুখ্যমন্ত্ৰী এনেকুৱা লেতেৰা ৰাজনীতি বন্ধ কৰক, অন্যথাই কিন্তু অসমত এদিনাখন কিন্তু এই গণ উত্থানৰ সৃষ্টি হ'ব, আৰু এই গণ উত্থানে গণ আন্দোলনে কিন্তু আপুনি ৰোধ কৰিব নোৱাৰে, আপোনাৰ মেচিনাৰী ৰোধ কৰিব নোৱাৰে। যেতিয়ালৈকে অসমৰ সংখ্যালঘু সমাজৰ শেষৰটো সমস্যা সমাধান নহয়, তেতিয়ালৈকে অবিৰতভাৱে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিজন কৰ্মকৰ্তা যুঁজি যাব, প্ৰতিজন কৰ্মকৰ্তাই যুঁজি যাব। 1980 চনত যি অৱস্থা আছিল তাতকে ভয়াবহ অৱস্থা আজিৰ তাৰিখত। হয়তো আমি বুজি নাপাওঁ, হয়তো আমি বাছবাৰী অঞ্চলৰ ভিতৰ অঞ্চলত আছো, বহু কথাই আমি হয়তো গম পোৱা নাই। যিসকলে ছচিয়েল মিডিয়া চাই আছে, যিসকলে টিভি চাইছে, যিসকলে বিভিন্ন সভা সমিতিত গৈছে, অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ যি বৰ্তমান অৱস্থা, 1980 চনত যি অৱস্থা আছিল তাতকে ভয়াবহ অৱস্থা আজিৰ তাৰিখত। আৰু ইয়াক মোকাবিলা কৰিবৰ কাৰণে অসমত কোনো নেতা নাই। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ এই পতাকাৰ বাহিৰে সংখ্যালঘু সমাজক সন্মুখৰ পৰা নেতৃত্ব দি এই জাতিটোক উদ্ধাৰৰ কাৰণে কোনো নেতা সৃষ্টি হোৱা নাই। একমাত্ৰ যদি জাতিটোক নেতৃত্ব দি আছে, সন্মুখৰ পৰা জাতিটোক উদ্ধাৰৰ কাৰণে চেষ্টা কৰিছে, সেয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে কৰিছে। গতিকে এই আমচুক আমি জীয়াই ৰাখিব লাগিব। আমচু হৈছে সংখ্যালঘু ৰাইজৰ সন্মুখত থকা এটা ৱাল। কোনোবাই সংখ্যালঘু ৰাইজৰ গাত হাত দিবৰ কাৰণে সেই ৱাল ভাঙি পাৰ হৈ আহিব লাগিব, আৰু এই ৱাল ভঙা ক্ষমতা কাৰো নাই। সংখ্যালঘু সমাজক যদি কোনোবাই হাত দিব বিচাৰে, আমচুৰ প্ৰতিজন কৰ্মকৰ্তাৰ বুকুৰ ওপৰেদি যাব লাগিব, তাৰপিছত সংখ্যালঘু সমাজক হাত দিব পাৰিব। আৰু আপোনালোকক কথা দিছো, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিজন কৰ্মকৰ্তাই এই পৃথিৱী থকালৈকে সন্মুখৰ পৰা নেতৃত্ব হাত দিলে পৰিণাম ভয়াবহ হ'ব, এইটোৱে স্পষ্ট। আজি সংখ্যালঘু সমাজক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰা হৈছে, আপোনালোকে টিভি পত্ৰ চাই আছে। যোৱাকালিও দেখিছো অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে মানুহ ইমান তললৈ যাব পাৰে, আমি কল্পনাও কৰা নাছিলো যে অসমৰ এজন মুখ্যমন্ত্ৰী তেওঁ নিজৰ ভোট বেংকৰ স্বাৰ্থত তেওঁ কালি কি কৈ দিলে, অচিনাক্ত লোক। মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছো, অসমত যদি অচিনাক্ত লোক আছে আপুনি গ্ৰেপ্তাৰ কৰাৰ কিয় ব্যৱস্থা গ্ৰহণ কৰা, আপুনি গৃহ বিভাগৰ দায়িত্বত আছে। অচিনাক্ত লোক থাকিব পাৰে নেকি? অচিনাক্ত লোক থাকিব পাৰে নেকি? হয় থাকিব পাৰে, কোনোবা বিভিন্ন ধৰ্মৰ জনগোষ্ঠীৰ মানুহ থাকিব পাৰে। কেতিয়াবা ক'ব অচিনাক্ত, কেতিয়া ক'ব বিশেষ সম্প্ৰদায়, কেতিয়া ক'ব মিয়া, কেতিয়া ক'ব চৰুৱা, কেতিয়া ক'ব খিলঞ্জীয়া। মুখ্যমন্ত্ৰী ভাবিছে নেকি যে তেওঁ যি ক'ব আমি তাকে নাচি থাকিম? গতিকে মই মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকীয়াই দিছো আজিৰ সভাৰ জৰিয়তে যে মুখ্যমন্ত্ৰী এনেকুৱা লেতেৰা ৰাজনীতি বন্ধ কৰক, অন্যথাই কিন্তু অসমত এদিনাখন কিন্তু এই গণ উত্থানৰ সৃষ্টি হ'ব, আৰু এই গণ উত্থানে গণ আন্দোলনে কিন্তু আপুনি ৰোধ কৰিব নোৱাৰে, আপোনাৰ মেচিনাৰী ৰোধ কৰিব নোৱাৰে। যেতিয়ালৈকে অসমৰ সংখ্যালঘু সমাজৰ শেষৰটো সমস্যা সমাধান নহয়, তেতিয়ালৈকে